বিশিষ্ট লেখক মনোহৰ বৰ্মাক কৈলাশনাথ শৰ্মা সোঁৱৰণী অখিল ভাৰতীয় সাহিত্য পৰিষদ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মুকুন্দকাম শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰাজেন্দ্ৰনাথ শৰ্মা অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সভাপতি মৃণালিনী দেৱী বঁটাত আগবঢ়াইছে 1 লাখ টকা প্ৰশস্তি পত্ৰ অংগবস্ত্ৰ স্মাৰক আৰু কিতাপৰ টোপোলা 2012 চনৰ পৰা 2 বছৰৰ মূৰে মূৰে প্ৰদান কৰি অহা হৈছে এই বঁটা গুৱাহাটীৰ পাঞ্জাবাৰী আইডিঅ ছবিগৃহত অনুষ্ঠিত হয় এই কাৰ্যসূচী এটি স্মাৰক এখন ফুলাম গামোচা এটি চাদৰ কিতাপৰ টোপোলা আপোনালৈ আমাৰ সশ্ৰদ্ধা প্ৰণাম আৰু সাদৰ সম্ভাষণ এই সাহিত্য বঁটাটো দিয়া হৈছে স্বনামধন্য সাহিত্যিক কবি আৰু গীতিকাৰ কৈলাশনাথ শৰ্মাৰ পবিত্ৰ স্মৃতিত দুখৰ বিষয় যে মই তেখেতক লগ পোৱাৰ সৌভাগ্য হোৱা নাছিল এইটো আজি সকলোৱে সমস্যাৰে স্বীকাৰ কৰিছে যে শৰ্মাদেৱে চাকৰি জীৱনৰ পৰা আৰম্ভ কৰি মৃত্যু পৰ্যন্ত নীৰৱে সাহিত্যৰ সাধনা কৰিছিল আৰু তাৰ ফলশ্ৰুতি হিচাপে আমি তেখেতৰ কলমৰ পৰা পাইছোঁ বহুকেইখন গ্ৰন্থ মই জনাত তেখেতে প্ৰায় 25খন গ্ৰন্থ লিখি থৈ গৈছে তাৰে 21খন অনুবাদ গ্ৰন্থ 5খন কাব্য সাহিত্য